নমস্কাৰ সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লি ৰদালিৰ চতুৰ্বিংশতম খণ্ড। অমিতে চুমুৰ পৰা মুক্তি বিচাৰিছে। অমিতক মুক্তি লাগে, মানে ডিভ'ৰ্চৰ যিটো কাৰণ আই আতা নালাগে অসমৰ শতকৰা ৯০% মানুহেই নুবুজিব। প্ৰথম বিবাহ বাৰ্ষিকীত দূৰৈৰ এখন ৰিজৰ্টত পাৰ্টি দিছিল অমিতে। সিহঁতক লগাই ৭টা পৰিয়াল লগ হৈছিল, কেৱল স্বামী আৰু স্ত্ৰী। বহু ৰাতিলৈকে খানা পিনা চলিছিল। তাইৰ বাদে বাকী কেইগৰাকী মহিলাই পুৰুষৰ সমানেই পান কৰিছিল। কোনে কি খাইছে নাখাইছে সেই লৈ মূৰৰ কামোৰণি নাই তাইৰ। তাইক যাতে কোনেও জোৰ কৰি খুৱাব নোৱাৰে তাৰ বাবেহে কিছু বুদ্ধি কৰি ভাও জুৰিব লগা হৈছিল। যেতিয়া সকলোৰে জিভাবোৰ দৰল খাইছিল তেতিয়া সকলো শুবলৈ বুলি ৰুমে ৰুমে সোমাইছিল। চুমুৱে দেখিছিল তাইৰ বিচনাখন ফুলসজ্জাৰ দৰে সুন্দৰকৈ সজাই থোৱা আছিল। আজি বিবাহ বাৰ্ষিকীটোৰ প্ৰতি ইমান আগ্ৰহ অমিতৰ, পলকতে তাৰ প্ৰতি থকা খংবোৰ কৰ্পূৰৰ দৰে উৰি গৈছিল। ভাল পাবলৈ মন গৈছিল তাইৰ। কাষতে গোটাই থোৱা টিকটিকীয়া ৰঙা নাইট গ্ৰাউণ্ডটো পিন্ধি তাই গুণগুণাইছিল। তেনেতে পিছফালৰ পৰা আহি দুয়োখন হাতেৰে সাৱটি ধৰিছিল। তাই অমিত বুলি ভাবিছিল, কিন্তু উভতি চাই ইও উফাল মাৰি দিছিল অমিতৰ সলনি মহিষ কুমাৰক দেখি। মুখখন বেকা কৰি নিৰ্লজ্জভাৱে কৈছিল, ন' বেবী, আজি লটাৰীত তুমি মোৰ। তাইৰ প্ৰচণ্ড খং উঠিছিল। ইউ বিচ। খঙতে এটা কাণতলীয়া চৰ কুমাৰৰ গালত বহাই দি তাই ফপাইছিল খঙত, অপমানত। ইফালে মদৰ ৰাগীত তুং হৈ থকা কুমাৰ কৰফাল খাই বেৰত খুন্দা মাৰিছিলগৈ। একো আগ পিচ নুগুনি সামৰি থোৱা কাপোৰ সাজ লগতে ভেনিটি বেগটো লৈ তাই ৰুমৰ পৰা ওলাই দৌৰ মাৰিলে। কি কৰিব নকৰিব নাজানে, মাথো দৌৰি পলাইছে। কিছুদূৰ দৌৰি তাই জোপোহা এটাৰ আঁৰত লুকাই দেখিলে অমিতৰ বন্ধুকেইজনে বাহিৰলৈ ওলাই অলপ ইফালে সিফালে চাই আকৌ সোমাই গ'ল। তাৰ লগত অমিতো আছিল। পিছত ঘৰলৈ আহি অমিতে তাইৰ গাত বৰ বেয়াকৈ হাত তুলিছিল। জঘন্য শব্দৰে অনৰ্গল গালি পাৰিছিল, যিবোৰ তাই দোহাৰিবও নোৱাৰে বা সভ্য সমাজে শুনিবও নোৱাৰিব। তাৰপিছত প্ৰত্যেক দিনেই ন ৰূপত অত্যাচাৰ চলি থাকিল। অমিতে জানিছিল চুৱাইপ পাৰ্টিৰ বাবে অসম জীয়ৰী কেতিয়াও মান্তি নহয়। গতিকে বিবাহ বাৰ্ষিকীৰ নাম লৈ এবাৰ যদি চুৱাইপ কৰাব পৰা যায়, পাছত ব্লেকমেইলিঙৰ সহায়ত চলাই থাকিব পৰা যাব। চুমুৰ ব্যৱহাৰত বন্ধুমহলৰ পৰা বাহিৰ হৈ গ'ল অমিত। সেয়ে প্ৰতি মুহূৰ্ততে অগ্নিশৰ্মা হৈ থাকে। চুৱাইপ পাৰ্টিৰ অবিহনে অমিতহঁতৰ জীৱন একেবাৰে ফিকা। পাৰ্টনাৰ শ্বেয়াৰ কৰিব নোৱাৰাৰ বাবে অমিত সেই পাৰ্টিবিলাকৰ পৰা বহিষ্কৃত। চুমুকো কোনোমতে ৰাজি কৰাব নোৱাৰি। গতিকে এটাই অপশ্যন, ডিভ'ৰ্চ। চুমুৱেও না কৰাৰ থল নাই। গতিকে আই আতাৰ বাবেহে তাইৰ বেয়া লাগিছে, অন্যথা এই মুক্তি তাইৰো কাম্য। বিশ্বাসবিহীন প্ৰেম ভণ্ডামী, প্ৰেমবিহীন শাৰীৰিক সম্পৰ্ক বেশ্যামী। তেনেকৈ তাই জীয়াই থাকিব নিবিচাৰে, কিন্তু মৰিবও নিবিচাৰে। তাই অকলেই জীয়াই থাকিব। তাইৰ এই পৃথিৱীলৈ আগমন বৃথা যাবলৈ নিদিয়ে। মাথো ৩টা বছৰত অমিতৰ লগত হোৱা সম্পৰ্কৰ বাবে ২৬ বছৰীয়া আই আৰু আতাৰ লগত থকা সম্পৰ্কক নেওচা দিব তাই কেতিয়াও নোৱাৰে। তাই জীয়াই থাকিব, বহুত ভালকৈ জীয়াই থাকিব। জীয়াই থাকিব তাই আই আতাৰ বাবে, ভনীয়েক ৰীমৰ বাবে, নিজৰ দেশখনৰ মানুহবোৰৰ বাবে। সাংঘাতিক কিবা কৰিব নোৱাৰিলেও সাধ্যমতে যিকণ পাৰে কৰিব। আতাৰ মতে কেৰ্কেটুৱাৰ বাঁহপাতেই ভেটি। এমাহৰ পিছত তাই মাল্টিনেশ্যনেল কোম্পানীটোৰ লগত থকা বণ্ড
খতম হ'ব। তেতিয়াই তাই সেই চহৰৰ পৰা, সেই পিটনিৰ পৰা মুক্ত হৈ অসমলৈ ঘূৰি আহিব। প্ৰতিষ্ঠা দিৱসৰ পিছদিনাই বিমল চৌধুৰী দিল্লীলৈ যাব লগা হ'ল। তেওঁ যেন সেইটোৱেই বিচাৰিছিল। ৰাতিৰ ভিতৰতে এসপ্তাহৰ বাবে CGMCৰ কাম চিজিল লগাই পুৱাতেই যাবলৈ ওলাল। বুকুত সামৰি নিলে এক সুৰীয়া মিঠা অনুভূতি, যাদুকী জাপ্পি। সদায় দেখি থকা বস্তুবোৰেই অপৰূপ হৈ তেওঁৰ চকুত ধৰা দিলে। বতাহেও যেন চেনেহৰ আবিৰ সানি থৈ গ'ল। 55 বছৰীয়া দেহাটোৰ পৰা মনটো ওলাই গৈ 20 বছৰীয়া হ'ল। এয়াৰপৰ্টলৈ যোৱা ৰাস্তাটো ইমান সেউজীয়া, তেওঁতো কোনোদিনে মনেই কৰা নাছিলে। চৌধুৰীয়ে ভাবি পোৱা নাই কিয় এই মুহূৰ্তত এজন যুৱকে কৰা সকলো কাম কৰিবলৈ মন গৈছে। এজন যুৱকে অতিবাহিত কৰা প্ৰতিটো পল অনুপল উপভোগ কৰিবলৈ হেঁপাহ হৈছে। মনে যেন বয়সৰ দেওনা নেওচি আঁকোৱালি ল'ব সাতোৰঙী যৌৱন। কোনোদিনে কেতিয়াও নভবা কথাবোৰ মনলৈ অহাত তেওঁ নিজৰ ওচৰতেই লাজ পালে। সেই টুকটুকি চঞ্চলা ছোৱালীজনীৰ প্ৰভাৱ বাৰুকৈয়ে পৰিল। হিয়াৰ দাপোনত তোমাৰ মুখ, দুবৰিৰ ক'লাজত জিলিকে বিন্দু বিন্দু সপোনৰ সমদল। তুমি নিজেই সনাতন দাপোন হোৱা, জুমি চালে দেখিবা আন্ধাৰত কোহে কোহে বিৰিঙি থকা ৰশ্মিবোৰ, যিবোৰ ভটিয়াই আহে আৰু তোমাৰ সূৰ্যৰ লগত মিলি যায়। যিফালেই চাই সিফালেই গছ বন লতিকা সকলো চাপি আহি নিৰ্মাণ কৰে এখনি মুখ, আয়তাকাৰ এজুৰি চকু, স্বচ্ছ আৱৰণিৰ সিপাৰে নিৰ্মল জলধি। GMAI গাৰ্মেণ্টছ মেনুফেকচাৰাৰ এছ'চিয়েশ্যন অৱ ইণ্ডিয়া ৰাজস্থান, মহাৰাষ্ট্ৰ, গুজৰাট আদিকে ধৰি 9খন ৰাজ্যৰ বিশেষ কেইটামান গাৰ্মেণ্টছ কোম্পানীৰ এক বিশিষ্ট সন্থা, য'ত সদস্যপদ আহৰণ কৰাটো অতিকে কঠিন। বহু বিচাৰ বিবেচনাৰ হাৰ্ডল পাৰ হৈ সৌভাগ্যক্ৰমে চৌধুৰীয়ে আজীৱন সদস্যপদ পাইছিল 5 বছৰৰ আগতে। ইতিমধ্যে সন্থাই গৌৰৱময় 22টা বছৰ অতিক্ৰম কৰিছে। এই 22তম অধিৱেশন অনুষ্ঠিত হৈছে নয়ডাৰ ময়ূৰ বিহাৰত থকা বিখ্যাত হোটেল ক্ৰাউন প্লাজাত। অধিৱেশনৰ টেকনিকেল ছেছনত সকলো সদস্যই গাৰ্মেণ্টছৰ দিশত নিজাকৈ আৱিষ্কাৰ কৰা বা নৱীকৰণ কৰা সৃজনীমূলক ধাৰণাসমূহ দাঙি ধৰে। অৱশ্যে কিছু ব্যৱসায়িক লোকঢাক থাকিবই, কিন্তু প্ৰত্যেকজন সদস্যই সন্থাৰ উদ্দেশ্যৰ প্ৰতি দায়বদ্ধ। পাইৰেচি বা কৌশল চুৰিৰ ভয় নাই বুলিবই পাৰি। সেয়ে চৌধুৰীয়ে এইবাৰ তামোল পাতৰ আঁহৰ পৰা তৈয়াৰ কৰা সূতাৰ প্ৰজেক্ট এটা আনিছে প্ৰেজেণ্ট কৰিবলৈ। বিমল চৌধুৰীয়ে এক অনন্য উদ্যমেৰে প্ৰেজেণ্টেশ্যন দিলে। তেওঁৰ বাগ্মিতা আৰু বিষয়বস্তুৰ অভিনৱত্বই সকলো সদস্যকে মোহিত কৰিছিল। পাছত প্ৰত্যেকজনেই ওচৰলৈ আহি অভিনন্দন জনাইছিল। বৰ্ধমান টেক্সটাইলৰ CEO মিছ ৰিয়া পাল ৰিমজিমতকৈ অলপ ডাঙৰ হ'ব। তেওঁ যেতিয়া মেডিচিন প্লাণ্টৰ পৰা আহৰণ কৰা ডাই ব্যৱহাৰৰ ফলত সাজ পোছাকেও মানুহক থেৰাপি দিব পৰাৰ সম্ভাৱনা শীৰ্ষক বক্তৃতা আগবঢ়াইছিল, তেতিয়া চৌধুৰীয়ে লাহে লাহে অনুভৱ কৰিছিল ৰিয়া পালৰ মুখত ৰিমজিমৰ মুখ ছুপাৰ ইম্প'জ হৈ গৈছে। ৰিমজিমে তাইৰ কপাললৈ আগবাঢ়ি আহি আমনি কৰা চুলিকেইডাল আঁতৰাই পঠোৱাৰ পাছত পাৱাৰ পইণ্টত শ্লাইড সলাই সলাই প্ৰেজেণ্টেশ্যন আগবঢ়াই নিছিল। চৌধুৰীয়ে মন্ত্ৰমুগ্ধ হৈ তাইলৈকে চাই আছিল। হাত চাপৰিত হলঘৰটো গৰগৰাই উঠিছিল। তেতিয়াও চৌধুৰীৰ তন্ময়তা ভগা নাছিল। কাষতে বহা পূৰ্ববংগৰ বিজেশ নন্দীয়ে জোকাৰ মাৰি দিলতহে তেওঁ বৰ্তমানলৈ ঘূৰি আহে। এই যে ৰিমজিম আহিল তেওঁৰ মানস পটলৈ, তাৰ পাছত তেওঁৰ একোতে মন নবহা হ'ল। দৌৰি CGMCৰ দুৱাৰদলি পালেগৈ। কিন্তু এনে হোৱাৰতো কাৰণ নাছিল। অত বছৰে হোৱা নাছিল।
সকলোতে নিৰুদ্বিগ্ন চৌধুৰীৰ উদ্বিগ্নতা কেইবাজনো বন্ধুৰ চকুত পৰিছিল, বিশেষকৈ